নমস্কাৰ আপোনালোকে প্ৰথমত এটা কাম কৰি লওক এই স্ক্ৰীনত দিয়া ভিডিঅ'টো বা স্ক্ৰীনত দিয়া ফটোটো অলপ ভালকৈ পঢ়ি লওক তাৰপিছতে মই ক'ম পঢ়ি লওক আপুনি পঢ়িলে ন আপুনি আপুনি যদি পঢ়িছে তেনেহ'লেতো আপুনি অলপ চলপতো বুজি পালে কমেই পালে অলপ চলপ নহয় পুৰাকৈ বুজি পালে তাত কি লিখা আছে ৰাজস্থান গুজৰাট মহাৰাষ্ট্ৰ হাইৱে দোকান মুছলমান দোকান তাত কি মিলাই নাপুঞ্চক যোনে সেই দাৱাইটো খায় সেইটো খালে কি ল'ৰাবিলাক ল'ৰাবিলাক কি হ'ব নপুঞ্চক মানে কমজোৰি হৈ যাব বিয়া পাতাৰ পিছত বাচ্চা চাচ্চা পেদা কৰিব নোৱাৰিব সেইটো টাইপত এনেকুৱা টাইপৰ মানে দাৱাই ঔষধ মিক্স কৰি দিয়ে খানাৰ লগত খোৱা বস্তুৰ লগত সেইটো খালে কি হ'ব যোনে খায় সেইটো মানে নপুঞ্চক হ'বই নপুঞ্চক হোৱাৰ লগে লগে তোৰ ফিউচাৰ জেনেৰেশ্যনটো নহ'ব ল'ৰা ছোৱালী নহ'ব সেইটোৱে আৰু ইয়াত ক'বলগীয়া একো নাই যিমানো যি নহওক আমি অলপ সাৱধান থাকিব লাগে আজিকালি দুনিয়াটো বহুত বেয়া ক'ব গ'লে এইটো এটা কমিউনিটিৰ কাৰণে আমাৰ ভাৰতবৰ্ষটো বহুত বেয়া কণ্ডিশ্যনত আছে অকল ভাৰতবৰ্ষ নহয় আজি যদি চাব যদি যাওঁ আমি এই ইউৰোপ কাণ্ট্ৰি যেনেকুৱা ইটালী জাৰ্মান ফ্ৰান্স ব্ৰিটেইন লণ্ডন তাতো বহুত বেয়া কণ্ডিশ্যনটো কোনে কৰিলে এটা কমিউনিটিয়ে কৰিছে এটা জাতিয়ে এটা ধৰ্মৰ মানুহে কৰিছে সেইটো কি ধৰ্মৰ মানুহ এইটো ক'বলৈ দৰকাৰ নাই চবে জানে মই ডাইৰেক্ট ক'ম মুছলিম ইছলাম ধৰ্ম পূজা ইছলাম মহজব মানে একচেপ্ট কৰা মানে যোনে ইছলামক মানে প্ৰেক্টিছ কৰে সেইবিলাক মানুহে চব দুনিয়াটো বহুত বেয়া কণ্ডিশ্যন কৰি থৈছে আপোনালোকে জাৰ্মানীত কি হৈছে ইটালীত কি হৈ আছে ইফালে ছুইজাৰলেণ্ড বুলি ক'লে আমি বহুত ভাল কাণ্ট্ৰি বুলি শুনি পাইছিলে আগত এতিয়াতো নাই এতিয়া ছুইজাৰলেণ্ড নাই আৰু তাত বহুত হাংগামা হৈ আছে তাত হাংগামা কোনে কৰে যে এইটো ক'ব নালাগে ইউৰোপ দেশ এতিয়া শান্তি দেশ নহয় এতিয়া ইউৰোপটো এতিয়া লণ্ডনতো ছেম কণ্ডিশ্যন লণ্ডনটো বাদ দে আমেৰিকাত হৈ আছে এতিয়া USA ছুপাৰ পাৱাৰ কয় তাতো বহুত গণ্ডগোল হৈ আছে গণ্ডগোল কোনে কৰিছে এটাই জাতি এটাই আৰু যেনক সেনে গণ্ডগোল কৰি আছে আমাৰ ইয়াত ক'বলৈ যাওঁ আমি বাছ ক'বই নালাগে আমাৰ অসমতো কি হৈ আছে আপোনালোকে চবেই জানে ক'তবা হিন্দু মন্দিৰ হনুমান মন্দিৰত গৰু মাংস পেলোৱা গৰুৰ হেড পেলাই থোৱা কিবা কৰি থোৱা এইটো মানে ষ্টেটত মানে গণ্ডগোল কৰিবই বিচাৰি থাকে এটা কমিউনিটিৰ মানুহ সেনেতে কেতিয়া মানে ভাল ৰাস্তাত আহিব এইটো ক'ব নোৱাৰে কোনোবা কয় যে ভাল সিহঁতৰো বহুত ভাল মানুহ আছে বোলে ভাল থিংকিঙৰ আছে বোলে ভাল থিংকিঙৰ মানুহ থাকিব পাৰে 100ৰ মানে 1% ভাল থিংকিঙৰ মানুহ থাকিব পাৰে কিন্তু 99%টোৱে ছেম কণ্ডিশ্যন আমাৰ চকুত আগতে দেখা পাই আছোঁ এতিয়া ৱেষ্ট বেংগল কি হৈ আছে ৱেষ্ট বেংগলটো ইণ্ডিয়াৰ ভিতৰত হয় আসামটো ইণ্ডিয়াৰ ভিতৰত হয় কিন্তু আমাৰ ইণ্ডিয়াৰ ভিতৰত থকা ষ্টেট হিন্দুবিলাক ইমান হিন্দুবিলাকে ইমান অত্যাচাৰ কৰিছে তেনেহ'লে সি বাংলাদেশত থকা হিন্দুবিলাকৰ কি অৱস্থা হ'ব বাংলাদেশৰ হিন্দুৰ কণ্ডিশ্যনটো আমিতো জানোৱেই দেখাই পালোঁ ছ'চিয়েল মিডিয়াত কেনেকুৱা হৈ আছে সেইটোতো ক'বলৈ দৰকাৰ নাই আমি হিন্দুবিলাক একজোট হ'ব লাগিব আমি আৰু কিবা প্ৰব্লেম হ'লে আমি একজোট হৈ পেলাই থিয় হ'ব লাগিব আৰু যি প্ৰব্লেম আহে তাৰ সেইটো প্ৰব্লেম লগত আমি ফেচ টু ফেচ কৰিব লাগিব নহ'লে যাব তুমি যিমান জয় আই অসম ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি
নিজৰ নিজৰ ভগৱানক পূজা কৰাটো এটা টাইমত এটাই ভগৱান এটা বেলেগ ভগৱানক পূজা কৰিব লগা হ'ব আমি অলপ ভাবি চা জয় আই অসম ক'লে মাত্ৰ নহ'ব কিবা এটা ফিজিকেলি কিবা ষ্ট্ৰং হ'ব লাগিব ইণ্টাৰনেলি কিবা কৰিব লাগিব তেতিয়াহে আমি জয় আই অসম বুলি ক'ব পাৰিব নহ'লে পিছতো বেলেগেই হৈ যাব এইটো জয় আই অসমৰ জেগাত অসমটো চেঞ্জ কৰি পেলাই কিবাই হৈ যাব নিচিনা লাগিছে মোৰ যি নহওক ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে কিবা এটা কৰি দিয়া ছাবস্ক্ৰাইব ফ'ল' কিবা লাইক কমেণ্ট কৰি দিয়া থেংক ইউ